মানাহ ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া মহ, বনগৰু আৰু মেথুনৰ গণনা। মানাহত পূৰ্বৰ গণনাত পোৱা গৈছিল 510টা বনৰীয়া মহ। এইবাৰ প্ৰথমবাৰলৈ হৈছে বনগৰুৰ গণনা। প্ৰাগ নিউজৰ কেমেৰাত বন্দী বনৰীয়া মহ, বন্যহস্তীৰ বহু আপুৰুগীয়া দৃশ্য। প্ৰাগ নিউজৰ পৰিচালন সম্পাদক প্ৰণয় বৰদলৈৰ এক বিশেষ প্ৰতিবেদন। মই বৰ্তমান উপস্থিত আছোঁ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বেকী নদী পক্ষত। বেকী নদী পক্ষত ইয়াতে আমি এটা যিটো বনৰীয়া মহৰ বনগৰু বুলি যিটো কয়, বনৰীয়া মহ বনগৰুৰ ইয়াত এটা চেঞ্চাছ পিয়ল এটা হৈছে। পিয়লৰ আমি অংশ লৈ আছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট বিকাশে দেখুৱাইছে এটা মহৰ জাকৰ এটা সুন্দৰ দৃশ্য। এই মহৰ জাকটো আপুনি দেখিছে এইখন যিখন নদী, এই নদীখন বেকী নদী, অকোৱা পকোৱা ইয়াৰ মাজত বিশাল এখন নদী। এই নদীখনৰ মাজেদি বিভিন্ন স্তৰ আছে। স্তৰত এটা মহৰ জাক, প্ৰায় 25টা বা 30টা বনৰীয়া মহ আছে। আৰু বনৰীয়া মহটো চিডিউল 1 1 নং 1972 চনৰ ভাৰতীয় বন্যপ্ৰাণী আইন অনুসৰি 1 নং সূচীযুক্ত প্ৰাণী, অৰ্থাৎ গড় যেনেকুৱাকৈ দুষ্প্ৰাপ্য বুলি ধৰা হয়, হাতী যেনেকৈ দুষ্প্ৰাপ্য বুলি ধৰা হয়, বাঘ যেনেকৈ দুষ্প্ৰাপ্য বুলি ধৰা হয়, বনৰীয়া মহকো তেনেকৈ দুষ্প্ৰাপ্য বুলি ধৰা হৈছে, আপুৰুগীয়া প্ৰাণী। এই প্ৰাণীবিধৰ অস্তিত্ব ৰক্ষাৰ কাৰণে ইতিমধ্যে ইয়াত এটা চেঞ্চাছ হৈছে। এই চেঞ্চাছত আমি অংশ লৈছোঁ। আৰু এই চেঞ্চাছৰ আয়োজন কৰিছে গ্ৰীণ হাৰ্ট নেচাৰ ক্লাব, কোকৰাঝাৰ, তালৈ বন বিভাগ, তালৈ BTC বন প্ৰশাসনে আয়োজন কৰিছে এই পিয়ল। আৰু এই পিয়লৰ কাৰ্যসূচী আমি অংশ লৈছোঁ। আমি দেখুৱাইছোঁ এটা সুন্দৰ মহৰ জাক। এইটো মহৰ জাক আমি নদীৰ পক্ষত কৰি আছে। এই মহৰ জাকটো খুব সুস্বাস্থ্য, তাৰ শিং বিশাল শিং। আৰু এই মহৰ জাকৰ বিশেষত্ব হৈছে যে এইটো পিয়ৰ ব্ৰিডিং